বৈশাগু উৎসৱ কোন জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়? আনসার বড়ো। নেক্সট কোয়েশ্চন, হাইদাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? আনসার সোণোৱাল কছাৰী। নেক্সট কোয়েশ্চন, কোন জনগোষ্ঠীৰ মহিলাই ৰিফান কম্বুং পৰিধান কৰে? খুদাবাং নামৰ পোছাক পিন্ধে। ইয়াৰ উত্তৰটো হ'ল ৰাভা। নেক্সট কোয়েশ্চন, বড়ো মানুহে উদযাপন কৰে মানে কোনটো উৎসৱ? খেৰাই পূজা, কি উৎসৱ? গৰ্জা পূজা আৰু কাত্ৰী পূজা। নেক্সট কোয়েশ্চন, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ প্ৰথম কেতিয়া আয়োজন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল 2017 চনত। নেক্সট কোয়েশ্চন, বুকুনি পাটানি কোনটো জনজাতিৰ এটা পৰম্পৰাগত সাজ পোছাক? ইয়াৰ উত্তৰটো হ'ল কোচ ৰাজবংশী। নেক্সট কোয়েশ্চন, আলি আই লৃগাং উৎসৱৰ অন্ত পৰে তলৰ কোনটো প্ৰাৰ্থনা নৃত্যৰে? ইয়াৰ উত্তৰটো হ'ল পনু নুনাম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ডেনিং পাটকাল নৃত্য কোন ঠাইত পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল লেখাপানী। নেক্সট কুৱেশ্যন, চাহ শ্ৰমিকসকলে টুচুক কিহৰ দেৱী বুলি গণ্য কৰে? উত্তৰ শস্যৰ। নেক্সট কুৱেশ্যন, কোনখন জিলাৰ মাথেনী জনপ্ৰিয় উৎসৱ ভিতৰত অন্যতম? আনসাৰ দৰং। নেক্সট কুৱেশ্যন, দখনা কোন জনগোষ্ঠীৰ মহিলাসকলে ব্যৱহাৰ কৰা এবিধ কাপোৰ? নেক্সট আনসাৰ বড়ো। নেক্সট কুৱেশ্যন, জু কোনটো জনজাতিয়ে সেৱন কৰা এক ধৰণৰ পৰম্পৰাগত চাউলৰ বিয়েৰ? আনসাৰটো হ'ল তিৱা। নেক্সট কুৱেশ্যন, মেডাম মেফি প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? আনসাৰ 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, বাইখো উৎসৱ অসমৰ কোনে উদযাপন কৰে? উত্তৰটো হ'ল ৰাভা। নেক্সট কুৱেশ্যন, ঐনিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত? উত্তৰটো হ'ল মিচিং। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাটক কি আছিল? ইয়াৰ উত্তৰটো হ'ল চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন, চকলং বিয়া আনসাৰটো লগত আছে মানে কোনটো জনজাতিয়ে পালন কৰে? আহোমসকলে। ৰংকেৰ উৎসৱ কোনে পালন কৰে? আনসাৰ কাৰ্বিসকলে। নেক্সট কুৱেশ্যন, জোনবিল তিৱাসকলে পালন কৰে। এইটো এটা ষ্টেটমেণ্টেই হৈ গ'ল, মানে আনসাৰটো মই এনেকৈ লিখি ৰাখিছিলোঁ। নেক্সট কুৱেশ্যন, আহোমৰ হেংদাং তৰোৱালখন কোনটোৰ লগত মিল আছে? আনসাৰটো কি? কটুনা। ইয়াৰ উত্তৰ। নেক্সট কুৱেশ্যন, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ল মাধৱদেৱ। নেক্সট কুৱেশ্যন, বৰাদি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ল মাধৱদেৱ। নেক্সট কুৱেশ্যন, কোনখন সত্ৰ মাছ ক্ৰাফটিঙৰ বাবে বিখ্যাত? নেক্সট উত্তৰটো হ'ল চামগুৰি সত্ৰ, মাজুলীৰ যি মুখা শিল্প যিটো আছে মাস্ক ক্ৰাফটিং। নেক্সট কুৱেশ্যন, লু হু লাহাই কোন জনগোষ্ঠীৰ এক ধৰণৰ পৰম্পৰাগত গীত? আনসাৰটো হ'ল তিৱা। নেক্সট কুৱেশ্যন, কোন চনত সত্ৰীয়া নৃত্যই ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিল? আনসাৰটো হ'ল 2000 চনত। নেক্সট কুৱেশ্যন, বহুৱা কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত নৃত্য? উত্তৰটো হ'ল সোণোৱাল কছাৰী। নেক্সট কুৱেশ্যন, নামচিং কোনটো জনজাতিৰ এটা প্ৰিয় খাদ্য? আনসাৰটো হ'ল মিচিং। নেক্সট কুৱেশ্যন, চেমখৰ চিনেমা কোন জনগোষ্ঠীৰ জীৱনৰ আধাৰত বনোৱা হৈছে? উত্তৰটো হ'ল ডিমাছা। নেক্সট কুৱেশ্যন, চিলাৰায় তথ্য আৰু সাংস্কৃতিক কেন্দ্ৰ ক'ত স্থাপন কৰা হয়? উত্তৰটো হ'ল বঙাইগাঁও। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী বঁটা ফেলোশ্বিপ লাভ কৰা প্ৰথম অসমীয়া কোন? নীলমণি ফুকন। নেক্সট কুৱেশ্যন, বৰডুমডুপ্পা হৈছে ৰাভাৰ সৈতে জড়িত এটা বাদ্যযন্ত্ৰ। এইটো ষ্টেটমেণ্ট হয় আচলতে। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? আনসাৰটো হ'ল ৰাজেশ্বৰ সিংহ।